देखिए, मैं आपसे दिल्ली से आपसे मिलने आया और मेरा लक्ष्य सिर्फ ये था कि मैं आपसे बात करूं, थोड़ा पिछड़ जाइए, मैं आपसे बात करूं जो मेरे दिल में है मैं आपको कह दूं और जो आपके दिल में है वो आप मुझे कह दो। मगर प्रशासन ने मुझे पूरी तरह रोकने की कोशिश की, बैरिकेड लगाया और मैं पीछे के रास्ते से आपके यहाँ आ गया। সকলো কাম যদি রাহুল গান্ধীয়ে কৰিব লাগে তেন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী কিয়? যদি সকলো কাম তেজস্বী যাদৱে কৰিব লাগে তেন্তে নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হৈ কিয় আছে? বিহাৰত যিদৰে ৰাহুল গান্ধীয়ে প্ৰতিক্ৰিয়া পাইছে ভাৰতীয় জনতা পাৰ্টিৰ মাজত হাহাকাৰ লাগি গৈছে। ৰবিশংকৰ প্ৰসাদে ৰাহুল গান্ধীৰ বিহাৰ যাত্ৰাৰ ওপৰত প্ৰতিক্ৰিয়া দিয়াৰ সময়ত কৈছে ৰাহুল গান্ধী পেহেলগামত সংঘটিত হোৱা দুৰ্ঘটনাত মৃত্যু হোৱা মানুহৰ চকু পানী মুচিবলৈ কিয় যোৱা নাই? ৰাহুল গান্ধীয়ে তেনেধৰণৰ প্ৰতিক্ৰিয়া বিহাৰৰ মানুহে দিছে। তাৰ আলোচনা কৰাৰ আগতে মই ৰবিশংকৰক মনত পেলাই দিব বিচাৰোঁ হিমাংশী নৰৱাল, লেফটেনেণ্ট বিনয় নৰৱালৰ পত্নী, তেওঁক লগ কৰিবলৈ ৰাহুল গান্ধী গৈছিল, তেওঁলোকৰ পৰিয়ালৰ সৈতে লগ কৰিবলৈ ৰাহুল গান্ধী গৈছিল। সকলোতকৈ ডাঙৰ কথা হৈছে যে এতিয়ালৈ কোনো শ্বহীদৰ পৰিয়ালৰ লগত সাক্ষাৎ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱা নাই। শুভমৰ পত্নী হিমাংশী নৰৱাল শীতল কালাথিয়া বাইদেৱে তেওঁ গুজৰাটৰ বাসিন্দা, তেওঁৰ ল'ৰাৰ লগত সাক্ষাৎ কৰিছিল নেকি? কৰা নাই। এই কাৰণে কৰা নাই নেকি যে হিমাংশী নৰৱালে শান্তিৰ বাবে আপিল কৰিছিল। শুভমৰ পত্নীয়ে কৈছিল সেনা আৰু চৰকাৰে আমাক পিতৃহীন কৰি এৰি দিছে। শীতল কালাথিয়া যিজনে আপোনাৰ মন্ত্ৰী পাটিল চাহাবক এইটো প্ৰশ্ন কৰিছিল যে চৰকাৰক টেক্স পে' কৰোঁ, আপুনি আমাক সুৰক্ষা কিয় দিয়া নাই? বাস্তৱটো হৈছে ৰাহুল গান্ধী যি ধৰণে বিহাৰত সঁহাৰি পাইছে, যেনেদৰে তেওঁ পিছপৰা জাতিৰ সমস্যা উত্থাপন কৰি আছে, কলেজ হোষ্টেলৰ সমূহত পিছপৰা জাতিৰ সমস্যাৰ কথা উত্থাপন কৰি আছে, শিক্ষাৰ ওপৰত কথা পাতি আছে, এইটো ডাঙৰ সমস্যা ৰূপে পৰিগণিত হ'ব ধৰিছে। সমান্তৰালভাৱে প্ৰতিটো দিন তেজস্বী যাদৱ মানুহৰ লগত কথা পাতি আছে আৰু সমস্যাৰ বিষয়ে বুজ লৈ আছে, শ্বহীদ হোৱা ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি দি আছে আৰু তাৰ পিছত নীতিশ কুমাৰ উপস্থিত হৈছে। ভাৰতীয় জনতা পাৰ্টি ইমানেই বিৰক্ত হৈছে যে মনত কৰক বিজয় সিনহাই কি কৈছিল। বিজয় সিনহা তেওঁ কৈছিল যে তেজস্বী যাদৱে আমাকো ক'ব লাগিছিল। এনেকুৱা লাগিছে তেজস্বী যাদৱ বিহাৰৰ মুখ্যমন্ত্ৰী। সকলোতকৈ আগত মই আপোনাক জনাব বিচাৰিছোঁ যে ৰবিশংকৰ প্ৰসাদে কি কৈছে আপোনাৰ স্ক্ৰীণত। নাটক কৰাত ৰাহুল গান্ধী সকলোতকৈ আগত। মই তেওঁক এটা কথাই ক'ম, এতিয়া আপুনি অপজিশ্যনৰ নেতা, যিদৰে লোকসভাত অপজিশ্যনৰ নেতা হৈ আছে তেতিয়া আপোনাৰ পদবী মন্ত্ৰিত্বৰ ৰেংকৰ, সেয়েহে অলপ দায়িত্বপ্ৰাপ্ত হ'ব। ভাল লাগিলেহেঁতেন য'ত পাকিস্তানী সন্ত্ৰাসবাদীসকলে আমাৰ নিৰ্দোষী লোকক আঘাত কৰিছে তাতে গৈ সেই মানুহৰ অশ্ৰু মুচি দিলেহেঁতেন, তেওঁলোকৰ সৈতে থিয় দিলেহেঁতেন, হস্পিটেলত গৈ লগ কৰিলেহেঁতেন। যি মাওবাদীয়ে নক্সালীয়ে আৰক্ষীসকলক ৩৬ গড়ত কষ্ট দিছে, য'ত বিজয় হোৱা সৈন্যবোৰৰ তাত যাব লাগিছিল। ৰাহুল গান্ধী তেনেকুৱাই। বাদ দিয়ক, ৰাহুল গান্ধীটো ৰাহুল গান্ধী হয়। এইটো স্পষ্ট কথা যে কংগ্ৰেছে ভাৰতীয় জনতা পাৰ্টিৰ নেতা ৰবিশংকৰ প্ৰসাদৰ এই মিছা বিবৃতিৰ ওপৰত আক্ৰমণ কৰিছে। পৱন খেৰাই কয় যে ভূতপূৰ্ব মন্ত্ৰীজনক মনত কৰাই দিওঁ যে ৰাহুল গান্ধী কেৱল পেহেলগামতে যে গৈছে এইটো নহয়, তেওঁ কানপুৰত শুভম ত্ৰিবেদীৰ ঘৰতো গৈছে, যোৱা ২ বছৰত ৩ বাৰ মণিপুৰতো গৈছে। এতিয়া আপুনি নৰেন্দ্ৰ মোদীক সোধক তেওঁ ক'ত কাৰ অশ্ৰু মুচিবলৈ গৈছিল। চৰকাৰৰ অৱহেলাৰ বাবে পেহেলগামত যাৰ হিন্দুৰ মুচি গৈছে সেইসকলেও অপেক্ষা কৰি আছে কেতিয়া জবাবদিহি হ'ব, কেতিয়া সেই সন্ত্ৰাসবাদীৰ ওপৰত কাৰ্যবাহী হ'ব। মণিপুৰৰ মানুহে পাহৰি গৈছে যে দেশৰ প্ৰধানমন্ত্ৰী কোন। মোক এটা কথা জনাব ৰবিশংকৰ প্ৰসাদ ডাঙৰীয়া, অপাৰেশ্যন সিন্দুৰ আৰম্ভণি হোৱাৰ লগে লগে পুঞ্চত আক্ৰমণ হয়, প্ৰায় ২০ জন ভাৰতীয়ৰ মৃত্যু হয়, শিশুও আছে। গুৰুদ্বাৰত আক্ৰমণ হয়, আমনজিৎ যি এজন পূৰ্বৰ সামৰিক বিষয়া তেওঁৰ মৃত্যু হয়। আপুনি আমনজিতৰ লগত সাক্ষাৎ কৰিবলৈ গৈছিল নেকি? অথবা জৈন আৰু জয়া যিসকলৰ মৃত্যু হৈছে তেওঁলোকৰ বয়স মাত্ৰ 10 পৰা 11 বছৰ।
এইসকলৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিবলৈ আপুনি গৈছিল নেকি? প্ৰধানমন্ত্ৰী গৈছিল নেকি? অমিত শ্বাহ গৈছিল নেকি? ৰাজনাথ সিং গৈছিল নেকি? এইবোৰ প্ৰশ্ন, আৰু এই প্ৰশ্নবোৰৰ উত্তৰ দিয়া উচিত। বাস্তৱটো হৈছে যে মিষ্টাৰ ৰবিশংকৰ প্ৰসাদ, আপুনি বেয়াকৈ চিন্তাত পৰিছে। ৰাহুল গান্ধী বিহাৰত এক বিশেষ ধৰণৰ প্ৰতিক্ৰিয়া লাভ কৰিছে আৰু আপুনি অযৌক্তিক মন্তব্য কৰি আছে। ইয়াৰ অৰ্থ হ'ল আপোনাৰ নেতাসকলে যিকোনো ধৰণৰ কথা ক'ব পাৰে। বিজয় শ্বাহ এতিয়ালৈকে ৰেজিগনেশ্যন দিয়া নাই। তেওঁ কৰ্ণেল সুফিয়া কুৰেশ্বীক অপমান কৰিছিল, সন্ত্ৰাসবাদীৰ ভনী বুলি কৈ। এই ব্যক্তি জয়পুৰৰ এজন বিধায়ক, বাল মুকুন্দাচাৰ্য। এই মানুহজনে ঘৃণাৰ ৰাজনীতি কৰে আৰু এই ভিডিঅ'ত আপুনি দেখিব পাৰে তেওঁ তিৰংগাৰে তেওঁৰ ঘাম মুচি আছে আৰু তেওঁক প্ৰশ্ন সোধাত তেওঁ কয় যে তেওঁ ইয়াক চুমা খাইছিল। কোনটো এংগলৰ পৰা সিটো কিছ দিয়াৰ দৰে দেখিবলৈ পোৱা গৈছে? কোনটো কোণৰ পৰা? তেওঁ নিজৰ চকুৰ তলৰ ঘাম মুচি আছিল। এই সকলোবোৰ দৃশ্যমান। ভাৰতীয় জনতা পাৰ্টীয়ে এনেদৰে শ্বহীদসকলক অপমান কৰি আছে। তেওঁলোকে লাগাতাৰ কৰি আছে, বাৰে বাৰে এইটো কৰি আছে। তেওঁলোকে আমাৰ সৈন্যসকলক ইয়াৰ দ্বাৰা অপমান কৰি আছে, কিন্তু তেওঁলোকৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই। আৰু যদি ৰাহুল গান্ধী বিহাৰত গৈ দলিত, বঞ্চিত, পিছপৰা জাতিৰ কথা কয়, তেন্তে তেওঁক এই উপদেশ দিয়া হয় যে আপুনি শ্বহীদৰ লগত সাক্ষাৎ কৰক, তেওঁলোকৰ পৰিয়ালৰ লগত গৈ সাক্ষাৎ কৰক। তেনেহ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কি কাম কৰি আছে? অমিত শ্বাহৰ কি কাম আছে? ৰাজনাথ সিঙৰ কি কাম আছে? এইবোৰ প্ৰশ্ন চাহাব, এই প্ৰশ্নৰ পৰা আঁতৰি যাব নোৱাৰে। যদি আপুনি জানে যে ৰাহুল গান্ধী যোৱাৰ পিছত কি প্ৰভাৱ পৰিছে, তেন্তে চাওক পুলিচে তেওঁক কেনেকৈ ৰোধ কৰিব চেষ্টা কৰি আছে। এই ছবিয়ে বহুত কথা কৈ আছে, চাওক। आपको अपना काम करना है, मुझे अपना करना है। आप करो अपना काम, मैं नहीं रोक रहा हूं। आप करो, आप काम करो। रोको, स्टॉप। आप मजाक कर रहे हो हमसे। पहले आपने गेट रोका, फर्स्ट यू ट्राई टू ब्लॉक अस इनसाइड, देन नाउ यू आर टेकिंग अस समवेयर एल्स। दिस इज नॉनसेंस। ये लोकतंत्र देश है। ये मतलब ये कोई डिक्टेटरशिप नहीं है। तो अगर आपने 144 लगाया तो ये सब लोग ना अपना काम कीजिए प्लीज। वो तो है, मैं भी आपका बहुत रिस्पेक्ट करता हूँ, बट ये लोकतंत्र है। जी जी सर, ये डिक्टेटरशिप नहीं है। मैंने कमिटमेंट दी है लड़कों की, मैं आ रहा हूँ। देख के पैर देख के भैया, ৰাহুল গান্ধী তাত থকা ছাত্ৰসকলৰ মুখামুখি হৈছিল। তেওঁৰ মঞ্চত ছাত্ৰক আমন্ত্ৰণ জনাইছিল। তেওঁ মঞ্চত থকা ছাত্ৰৰ সৈতে বাৰ্তালাপ কৰিছিল। কিন্তু মই আপোনালোকক ইয়াৰ আগতে ক'ব বিচাৰোঁ যে ৰাহুল গান্ধী কি কৈছিল। মই আপোনালোকক ক'ব বিচাৰোঁ যে বাস্তৱতে কি দাবী লৈ ৰাহুল গান্ধী বিহাৰৰ ৰাজনৈতিক মাটিত নামিছে। প্ৰথমতে আৰ্টিকেল 15(5)ৰ অধীনত অসমৰ্থিত অনুপ্ৰৱেশৰ পূৰ্ণ সদস্যতাৰ ব্যৱস্থা ব্যক্তিগত প্ৰতিষ্ঠানসমূহত SC STৰ বাবে প্ৰযোজ্য হ'ব লাগিব। দ্বিতীয়তে SC ST কোষৰ সঠিক ব্যৱহাৰ। তৃতীয়তে এটা শক্তিশালী শিক্ষা, কেজিৰ পৰা PG পৰ্যন্ত বিনামূলীয়া শিক্ষা নিশ্চিত কৰিব লাগে, কলেজ শিক্ষা আৰু ছাত্ৰবৃত্তি। চতুৰ্থতে বিহাৰৰ যুৱকবিলাকৰ বাবে ঋণমুক্ত নিয়োগ। পঞ্চমতে শিক্ষাৰ একাডেমিক কেলেণ্ডাৰ। ৰাহুল গান্ধী আজি চৰকাৰৰ ওচৰত এই দাবী উপস্থাপন কৰিছে। তেওঁ কিদৰে তেওঁৰ বিষয়বস্তু উপস্থাপন কৰিছে চাওক। 3 मांगे हैं। पहली मांग जाति जनगणना, दूसरी मांग प्राइवेट इंस्टीट्यूशंस में, प्राइवेट स्कूल्स और कॉलेजेस में रिजर्वेशन, अति पिछड़ा का, OBC का, दलित का, आदिवासी का। तीसरी बात SC ST सब प्लान, जो आपका पैसा है, जो आपको नहीं दिया जाता है, आपको वो दिया जाना चाहिए। ये 3 चीजें कहने में आपसे आया था। आप एक बात समझिए, बिहार की पुलिस ने अभी मुझे रोकने की कोशिश की, रोक नहीं पाई। पता है क्यों नहीं रोक पाई?
नहीं, इसलिए नहीं रोक पाई क्योंकि आपकी शक्ति मेरे पीछे है। आपकी शक्ति मेरे पीछे है, इसीलिए कोई दुनिया की कोई शक्ति उसको रोक नहीं सकती है। राहुल गांधी भारतीय जनता पार्टी सरकाৰৰ দুৰ্বলতাৰ ওপৰত আক্ৰমণ কৰি আছে। তেওঁ কৈছে যে এইটো হৈছে আদানী আম্বানীৰ চৰকাৰ। আমি নৰেন্দ্ৰ মোদীক সংসদত কৈছিলোঁ যে তেওঁ জাতিগত গণনা কৰিব লাগিব। আমি তেওঁক সুধিছিলোঁ যে তেওঁক সংবিধান ৰক্ষাৰ দায়িত্ব পালন কৰিব লাগিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইটো কৰিব লাগিব। চাওক কিমান শক্তিৰে ৰাহুলে আদানী আম্বানী আৰু তেওঁৰ নিজা পইণ্টসমূহৰ বিষয়ে ক'ব ধৰিছে। শুনক। हमने नरेंद्र मोदी से कहा, पार्लियामेंट में कहा, तुम्हें जाति जनगणना करना पड़ेगा। हमने उससे कहा कि तुम्हें संविधान को यहां माथे पर लगाना पड़ेगा। नरेंद्र मोदी जी ने आपके दबाव से डरकर जाति जनगणना हिंदुस्तान में घोषित किया है। आपके दबाव से डरकर उन्होंने कॉन्स्टिट्यूशन अपने माथे पर लगाया है, मगर वो लोकतंत्र के खिलाफ है, संविधान के खिलाफ है, जाति जनगणना के खिलाफ है। और जो 90% हिंदुस्तान की गरीब आबादी है, अति पिछड़ा दलित, आदिवासी, माइनॉरिटीज, ये इन सब के खिलाफ है। ये अदानी अंबानी की सरकार है, ये आपकी सरकार नहीं। ভাৰতীয় জনতা পাৰ্টি হতাশ, কিয়নো যেতিয়া ৰাহুল গান্ধীয়ে পাটনাৰ পৰা দিল্লীলৈ উভতি আহিব ধৰিছিল, মই আপোনালোকক এটা ভিডিঅ' দেখুৱাব বিচাৰোঁ। এই ভিডিঅ'ত আপুনি দেখিব ৰাহুল গান্ধী সাধাৰণ মানুহৰ মাজত বহি আছে আৰু তেওঁক ওচৰৰ পৰা চাবৰ কাৰণে বিমানবন্দৰৰ ভিতৰত ভিৰ জমা হৈছে। ৰাহুল সাধাৰণ মানুহৰ মাজত আছে, চাওঁ আহক। যোৱাকালি যেতিয়া ৰাহুল গান্ধী মানুহৰ মাজত উপস্থিত হৈছিল, তেওঁ তেতিয়া তেওঁৰ গেৰাণ্টিসমূহ লৈ আহিছিল। তেওঁ কৈছিল যে যিদিনা আমি চৰকাৰত আহিম, আমি আপোনালোকৰ সৈতে কৰা সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিম। আৰু এইটো স্বাভাৱিক যে তেওঁ কেৱল কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰা নাই, তেওঁ বিহাৰৰ বিষয়ে কথা পাতি আছে। একে সময়তে আপুনি তেজস্বী যাদৱকো দেখা পাই আছে। চাওক তেওঁ কেনেদৰে ময়দানত আহিছে। মনত ৰাখিব যে তেওঁ শ্বহীদসকলক কেনেদৰে স্মৰণ কৰিছে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সন্মুখত তেওঁ কেনেদৰে উপ নিৰীক্ষকক ইমতিয়াজৰ পুত্ৰৰ সৈতে সাক্ষাৎ কৰিছিল আৰু কেৱল সাক্ষাৎ কৰাই নহয়, লালু প্ৰসাদ যাদৱৰ সৈতে পুত্ৰৰ কথা পতাই দিছিল। এই সকলোবোৰ তেজস্বী যাদৱৰ দ্বাৰা একেলগে কৰা হৈছে আৰু ৰাহুল গান্ধী দেশৰ জনতাৰ সন্মুখত নিজৰ গেৰাণ্টিসমূহ উপস্থাপন কৰিছে। मैं जानता हूं SC ST अति पिछड़ा हॉस्टल्स में यहाँ क्या होता है। मैं आपको गारंटी देता हूं, जैसे ही हिंदुस्तान में सरकार आएगी, जैसे ही बिहार में हमारी सरकार आएगी, हम ये सारा का सारा बदल देंगे और आपके लिए जो होना चाहिए वो करके दिखाएंगे। কথাটো তাতে বন্ধ হোৱা নাই। ৰাহুল গান্ধীয়ে মঞ্চত ছাত্ৰসকলক আমন্ত্ৰণ জনাইছিল। এজন ছাত্ৰ মঞ্চত উপস্থিত হৈছিল আৰু চাওক ৰাহুল গান্ধীৰ সৈতে কেনেদৰে ছাত্ৰজনে বাৰ্তালাপ কৰিছে। এইটো ৰাহুল গান্ধীয়ে প্ৰায়ে কৰি থাকে। কিয় বাৰ্তালাপ কৰে? যাতে দেশৰ জনতাৰ সমস্যা জানিব পাৰে। আপুনি ৰাহুল গান্ধীক প্ৰেছ কনফাৰেন্স সম্বোধন কৰা অৱস্থাত দেখা পাইছে। ইয়াৰ উপৰি যেতিয়া তেওঁ বিদেশত যায়, তেতিয়াও প্ৰশ্নসমূহৰ উত্তৰ দিয়ে। ইয়াৰ স্থানীয় সংবাদ মাধ্যম আৰু গদি মিডিয়াই ৰাহুল গান্ধীৰ উত্তৰসমূহক এডিট কৰি উপস্থাপন কৰে। পুনৰ এবাৰ চাওক ৰাহুল গান্ধীয়ে ছাত্ৰৰ লগত কেনেদৰে বাৰ্তালাপ কৰিছে। यहाँ पे आपके हॉस्टल में क्या हालत है, थोड़ा बताइए मुझे। सर हॉस्टल की हालत बहुत खराब है, हॉस्टल की हालत बहुत दयनीय है। हम लोग बहुत बुरी स्थिति में रहते हैं सर। यहाँ की जो प्रशासन है उसके द्वारा बीच बीच में मानसिक प्रताड़ना दी जाती है हॉस्टल को खाली करवाकर। सर आपसे बहुत उम्मीद है, आपसे उम्मीद इसलिए है कि आप नेता प्रतिपक्ष है और आप हमारे देश के अगले यशस्वी प्रधानमंत्री है सर, तो आपसे बहुत उम्मीद है सर। आपके साइड से, आप सबके साइड से लोकसभा में मैं कौन सा मुद्दा उठाऊं? सर लोकसभा में सर जो दलित के साथ भेदभाव होता है और शिक्षा का सर जो बजट है दिन पर दिन घटता जा रहा है और कल्याण विभाग की जो सर बजट है वो घटती जा रही है। दलित की शिक्षा तो
दलित की शिक्षा योजना स्तर पे मिलती है, लेकिन उसको जमीनी स्तर पे नहीं मिलती है। सर ये जो नई शिक्षा नीति है इसमें सर दलित विरोधी है, इसको डिजिटलाइज करने की बात की जा रही है, जबकि हमारे समाज में सर बहुत से लोग डिजिटल से बहुत दूर है, उनको डिजिटल का डी भी नहीं पता है। तो इसके लिए सर कुछ किया जाए और जमीनी स्तर पे किया जाए। सर आप सुनिए ऐसा कर सकते हैं सर। ये जो पूरा शिक्षा का सिस्टम और स्वास्थ्य का सिस्टम प्राइवेटाइज हो रहा है, इसके बारे में आप क्या सोचते हो? सर ये सर प्राइवेटाइज करने का सर ये सरकार की जो मंशा है सर उसे SC/ST OBC को दूर रखा जाए सिस्टम से। सर हम लोग शुरू से सिस्टम से दूर है, न हमारा मीडिया में कोई है, न हमारा उद्योगपति कोई है, न हमारा बड़ा बड़ा ब्यूरोक्रेट्स में कोई है। तो सर हम लोग को जो उसमें भागीदारी है वो देनी चाहिए सरकार को। मीडिया के बारे में बताइए थोड़ा। सर जो मीडिया गोदी मीडिया है, गोदी मीडिया सर हम लोग को दिखाती नहीं है, हमारा लोग मेन स्ट्रीम मीडिया में है नहीं। तो हम लोग चाहते हैं कि हम लोग का मीडिया प्रतिनिधित्व हो। और सर दरभंगा में जर्नलिज्म के लिए कॉलेज हो, जर्नलिज्म के लिए कॉलेज नहीं है, हम लोग जर्नलिज्म करना भी चाहते हैं तो वो प्लेटफॉर्म नहीं मिलती है। सर इसकी हायर एजुकेशन फीस इतनी होती है कि हमारे फीस पे नहीं कर पाते हैं, इसलिए हम लोग कोर्स नहीं कर पाते हैं। सर यूनिवर्सिटी में जो है कोर्स समय पर नहीं होता है, यूनिवर्सिटी में जो है सर बहुत फीस। आप क्या पढ़ते हो? सर मैं DLED कर रहा हूँ सर, सेकेंड ईयर में बाइट माधवपट्टी का हूँ। মই আপোনাক পুনৰ ক'ব বিচাৰোঁ যে ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰী নহয়, তেওঁ প্ৰতিপক্ষৰ নেতা, কিন্তু তেওঁ জনসাধাৰণৰ মাজত গৈ আছে, দেশৰ মানুহৰ লগত বাৰ্তালাপ কৰি আছে। মই এইটো নকওঁ যে প্ৰধানমন্ত্ৰীয়েও এইটো কৰিব লাগে, কিন্তু যেতিয়া ৰবিশংকৰ প্ৰসাদে এনেধৰণৰ কথা কয় তেতিয়া তেওঁ নিজকে চাব লাগে যে আমি কি কৰি আছোঁ। মই বাৰে বাৰে পুঞ্চৰ বিষয়ে কথা কিয় পাতি আছোঁ? মই এইকাৰণে পুঞ্চৰ ওপৰত কথা পাতি আছোঁ কিয়নো যেতিয়া অপাৰেশ্যন সিন্দুৰ আৰম্ভ হৈছিল তেতিয়া পুঞ্চত বসবাস কৰা লোকসকলক কোনো ধৰণৰ সংকেত দিয়া নাছিল। ইয়াৰ পৰিণাম কি হ'ল? 15ৰ পৰা 20 জন লোকৰ মৃত্যু হ'ল, গুৰুদ্বাৰত আক্ৰমণ হ'ল, নিৰ্দোষী জৈনসকলৰ মৃত্যু হ'ল, নিৰ্দোষী শিশু মৰিল, সিহঁত পিতৃ মাতৃৰ একমাত্ৰ সন্তান আছিল। এতিয়া তেওঁৰ পিতৃ মাতৃৰ ওচৰত কোনো সন্তান নাই। তেতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ কোনো মন্ত্ৰী বিধায়কৰ কোনো দায়িত্ব নাই নেকি? সকলো দায়িত্ব তেজস্বী যাদৱ আৰু ৰাহুল গান্ধীৰ নেকি? ৰাহুল গান্ধী হিমাংশীৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিছে, তেজস্বী যাদৱেও ইমতিয়াজৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিছে, ৰামবাবুৰ পৰিয়ালকো শ্ৰদ্ধাঞ্জলি জনায়। এই সকলোবোৰ আমাৰ আগত দেখা গৈছে। তাৰ পিছতো বিজেপিয়ে যিকোনো ন্যায়হীন কথা কয়, তেওঁলোকৰ নেতা যিকোনো কাৰ্য কৰিব পাৰে। অপাৰেশ্যন সিন্দুৰ মাত্ৰ শেষ হৈছে, বিজেপিৰ নেতা ভৱন সিং ৰঘুবংশীৰ এখন ছবি সন্মুখত আহিছে। তেওঁ এজন মহিলাৰ সৈতে অশ্লীলতা কৰিছিল, সেই মহিলা তেওঁৰ শৰীৰৰ ওপৰত বহি আছিল। এতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰিছে। কিন্তু মই আপোনালোকক সুধিব বিচাৰোঁ, এই অহংকাৰ ক'ৰ পৰা আহে? যেতিয়া দেশ শোকাবহত আছে বা মাত্ৰ অপাৰেশ্যন সিন্দুৰৰ পৰা ওলাইছে, আমাৰ বহু দেশবাসীয়ে নিহত হৈছে, কিন্তু বিজেপিৰ নেতা, তেওঁলোকৰ কৰ্মী, তেওঁলোকৰ মন্ত্ৰী, তেওঁলোকৰ লোকে যিকোনো কথা ক'ব পাৰে। বিজয় শাহ দেশৰ ছোৱালীক সন্ত্ৰাসবাদীৰ ভনী বুলি ক'ব পাৰে, বালামুকুন্দাচাৰ্য তিৰংগাৰে ঘাম মুচিব পাৰে আৰু কৈ আছে যে তিৰংগা কিছ কৰি আছিলোঁ। আপুনি যিকোনো কাম কৰিব পাৰে, কিন্তু আপোনাৰ জবাবদিহি নাই। মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক। অতি সহজে এই ফল বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক।